হাই এভৰিৱান, আজি মই মুখৰ এটা ফেচ পেক লৈ আহিছোঁ মিল্টানী মাটি আৰু কফি দি পিনি কি মই ইয়াতে মিলাওঁ সেইকেইটা আপোনালোকক মই দেখাম। আপোনালোকে সেইকেইটা ইউজ কৰিব, তেতিয়া আপোনালোকৰ মুখৰ যিটো ডাৰ্ক চাৰ্কল সেইকেইটা গুচি যাব। মুখৰ কিবা দাগ ৰ'দৰ পৰা যিটো ছাপ বহি যায় ক'লা দাগ এটা, সেই দাগখিনি গুচি যাব। তো মই ইয়াতে লৈ লৈছোঁ কফি পাউডাৰ। মই এইটো 10 টকীয়া পেকেট আনিছিলোঁ, 2 টকা যিটো পেকেট পায় সেইটোও ল'ব পাৰে। মই 10 টকীয়া দামৰ পেকেট এটা লৈ আহিছোঁ, কেইবাৰবাৰ লগাব পাৰিব। তাৰপিছতে ইয়াতে মই দি দিছোঁ অলপ নেবু টেঙাটো আধা চামুচমান নেবু টেঙাৰ ৰস দি দিছোঁ। সেইটো ভালকৈ মিলাই পিনি তাৰপিছতে ইয়াতে মই এতিয়া দি দিম মিল্টানী মাটি আৰু কফি পাউডাৰটো কি আপোনালোকৰ মুখত বেনিফিট কৰে সেইটো মই কৈ দিছোঁ। মুখত যেতিয়া ডাৰ্ক চাৰ্কলকেইটা পৰি যায় সেইকেইটা গুচি যায়, ৰ'দৰ পৰা ক'লা দাগ পৰিব সেইটোও গুচি যাব। তাৰপিছতে ইয়াতে মই দি দিছোঁ এতিয়া মিল্টানী মাটিটো আমাৰ মুখত ব্ৰাইটনেছ কৰি দিয়ে, মুখৰ যিটো উজ্জ্বলতা সেইটো উজ্জ্বলতা আনিবলৈ চেষ্টা কৰে আৰু বহুতেই ভাল হয় মিল্টানী মাটিও। এইটো আমি সৰুৰ পৰাই গম পাওঁ যে মিল্টানী মাটি আমাৰ মুখত কি বেনিফিট কৰে। তাৰপিছত ইয়াতে মই দি দিছোঁ অলপ পানী আৰু এতিয়া দি দিম কোকোনাট অইল, সেইটো মই 1 চামুচমান দি দিছোঁ। তাৰপিছত গোটেইখিনি ভালকৈ মিলাই ল'ম। আপোনালোকে জানেই আৰু নাৰিকল তেলটো আমাৰ মুখত কি বেনিফিট কৰে। নাৰিকল তেলটো আমাৰ মুখত ক্লিনজিঙৰ কাম কৰে। ক্লিনজিং যিটো মুখত উজ্জ্বলতা আৰু আনিব, যিটো অইলি ভাৱ, যাৰ বা স্কিনৰ অইলি ভাৱ আছে, অইলি স্কিনকেইটাও তাহতিও লগাব পাৰিব। আপোনালোকে সেইটো ইউজ কৰি চাব, বহুতেই ভাল হয়। 2 ষ্টেপ হয়, এইটো লগোৱাৰ পিছতে আৰু এটা আছে, সেইটোও লগাব লাগিব, তেতিয়া মুখৰ উজ্জ্বলতা পটাপট বাঢ়ি যাব। আপোনালোকে এইটো লগাই চাব। মই লগাই বহুতেই ভাল পাইছোঁ। মই সপ্তাহে এবাৰ হ'লেও কৰোঁ, 3-4 সপ্তাহ ধৰি মই লগাই আছোঁ, বহুত ভাল ৰিজাল্ট পালোঁ। সেইকাৰণে আপোনালোকৰ লগত সেই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। মই সেই ভিডিঅ'টো ফেচবুকতে পাইছিলোঁ, বহুত ভাল হয়। আৰু আপোনালোকে সপ্তাহে এদিন সেইটো লগাব, তেতিয়া চাব। যেতিয়া এতিয়া গৰম দিন, আমি ৰ'দত ওলাই যাওঁ, মুখৰ বহুত ক'লা দাগ পৰি যায়, ক'লা এটা ভাৱ আহি যায়, যিটো ঠাণ্ডা দিনত আমাৰ মুখৰ যিটো উজ্জ্বলতা আহি যায়, বগা হৈ যায়, সেইটো আকৌ গৰম দিনত ৰ'দত ওলাৰ পিছতে আমাৰ মুখখন ক'লা হৈ যায়। তো সেইটো কাৰণে মই এই ফেচ পেকটো লগাইছিলোঁ, বহুত ভাল পাইছিলোঁ, সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সেইখিনি মই অলপ ডিংগিতো লগাই ল'ম, সেইটো কাৰণে মিল্টানী মাটিটো মই অলপ বেছিকৈ লৈছোঁ, 1 চামুচ 2 চামুচ লৈছিলোঁ। আপোনালোকে যদি মুখত লগাবলৈ বিচাৰে তেতিয়া 1 চামুচ ল'লেও হ'ব। মই ডিংগিতো লগাম বুলি 2 চামুচ লৈ লৈছোঁ। মুখখন উজ্জ্বলতা থাকিব, আকৌ ডিংগিটো ক'লা থাকিব, সেইটো চাবলৈও বেয়া লাগে। সেইকাৰণে ডিংগিতো মই লগাইছোঁ। আৰু মিল্টানী মাটিটো বহুতেই ভাল, মই কৈছোঁৱে, মুখৰ যিটো ব্ৰাইটনেছ আনিবলৈ চেষ্টা কৰে, বহুত ভাল কৰে, ৰ'দৰ ছাপকেইটা গুচি যাব। সেইটো কাৰণে তাৰপিছতে আৰু 2 ষ্টেপৰ হয়, আৰু এটা আছে, সেইটো আপোনালোকে লগাই চাব, বহুতেই ভাল হয়। খালি এইটো লগালে নহ'ব, সেইটো লগাব বিচাৰে সেইটোও লগাব পাৰিব, কিন্তু দুটা কৰিলে বেছি ভাল ৰিজাল্ট পাব। তাৰপিছতে মই এইটো থৈ দিম এতিয়া 20 মিনিটৰ কাৰণে। 20 মিনিটৰ ওপৰত নথ'ব, মুখখন বেছি ড্ৰাই হৈ যাব, বেছি শুকাবলৈ দিব নালাগে। তাৰপিছত মই সৰু এটা টাৱেল লৈ লৈছোঁ, পানীত তিয়াই ভালকৈ চেপি পিনি সেইটো দি পিনিহে ফেচ পেকটো আমাৰ উঠাম। চাওক মই উঠাইছোঁ, আপোনালোকে স্কিনটো চাবই পাইছে কিমান বগা হৈ গৈছে, বহুতেই বগা কৰি দিয়ে, বহুতেই ধুনীয়া কৰি দিয়ে স্কিনটো। তাৰপিছতে মুখখন মই ভালকৈ ধুই ল'ম। আগতে কিন্তু ৰুমাল দি উঠাব লাগিব, ৰুমাল দি মই সৰু ৰুমাল মানে টাৱেল দি পিনি মই উঠাই লৈছোঁ। তাৰপিছতে মুখখন ধুই আহিম। ধুই অহাৰ পিছতে মই আৰু এটা ফেচ পেক আপোনালোকক বনাই দেখাম, সেইটো ইউজ কৰিম। তো সেইটোৱে চাওক, আপোনালোকক দেখাইছোঁ কিমান মুখখন উজ্জ্বল হৈ গৈছে। তাৰপিছত সেইটো কফি পাউডাৰে মই আৰু আধা চামুচমান লৈ লৈছোঁ। তাৰপিছতে ইয়াতে মই দি দিম এতিয়া গোলাপ জলো আমাৰ মুখৰ কাৰণে বহুতেই ভাল। মই সদায় ৰাতি শোৱাৰ সময়ত অকণমান গোলাপ জল লৈ মুখত লগাই শুওঁ। গোলাপ জলটো মুখটো মানে অকণমান ৰিলেক্স কৰি দিয়ে, বহুত ঠাণ্ডা ভাৱ এটা আনি দিয়ে, গৰম দিনৰ কাৰণে বহুতেই ভাল। তাৰপিছতে ইয়াতে মই অলপ দি দিম এতিয়া মৌজোলো মিলাব লাগিব, সেই 3টা বস্তুহে মিলালে হৈ যাব। তাৰপিছতে আপোনালোকে সেইটো লগাই পিনি চাব। আৰু মই যেনেকৈ কৈ আছোঁ সেই বস্তুখিনিয়ে আপোনালোকে ল'ব, আৰু যেনেকৈ মই লগাবলৈ কৈ আছোঁ, যিমান টাইম থ'বলৈ কৈ আছোঁ তেনেকৈ থ'ব। আধা চামুচমান মৌজোল লৈ লৈছোঁ। সেই 3টা বস্তু এতিয়া মই ভালকৈ মিলাই ল'ম। মৌজোলো আমাৰ মুখৰ কাৰণে বহুত ভাল, স্কিনৰ কাৰণে বহুতেই ভাল। এতিয়া চাওক মই গোটেইখিনি ভালকৈ মিলাই লৈছোঁ। তাৰপিছতে এতিয়া মই মুখত লগাই ল'ম, আৰু ইমানটোহে কনচিষ্টেন্সি হ'ব লাগিব, বেছি পাতলাও নহয়, বেছি ডাঠো নহয়, তেনেকুৱাই আপোনালোকে বেছি গোলাপ জল নিদিব। মই যেনেকৈ কৈছোঁ তেনেকুৱাই বস্তুকেইটা মিলাই ল'ব। তাৰপিছতে এতিয়া মই দেখাইছোঁ আপোনাক, সেইখিনি মই মুখত লগাই ল'ম ভালকৈ, একদম ডিঙিৰ সৈতে ধুনীয়াকৈ লগাই ল'ম। তাৰপিছতে আপোনালোকে চাব মুখখন কিমান উজ্জ্বল হৈ যায়। এই 2 ষ্টেপ কিন্তু কৰিবই লাগিব, 2 ষ্টেপ কৰিবই লাগিব। সেই 2 ষ্টেপটো আপোনালোকৰ স্কিনত বহুত উজ্জ্বলতা আনিব, বহুতেই ভাল।
ভাল হ'ব মই সেইটো লগাই পিনে দেখাই আছোঁ কিমান মানে স্কিনটো ইমান ধুনীয়া হৈ যায় ফাৰ্ষ্টত ফেচ পেকটো লগাইছোঁ সেইটোতে আমাৰ মুখখন কিমান উজ্জ্বল হৈ গ'ল এইটো লগাইছোঁ এইটো লগাই পিনি এতিয়া 10 মিনিটমান থৈ দিম 10 মিনিট পাছতে মই মুখখন অলপ মাছাজ কৰি দিছোঁ 2-3 মিনিট মাছাজ কৰিলে হ'ব অলপ টানি টানি মই ফাৰ্ষ্ট কৰি দেখাই আছোঁ কিন্তু আপোনালোকে বহুত লাহে লাহে ধুনীয়াকৈ মাছাজটো কৰিব একদম টানি টানি মাছাজটো কৰিব যেনেকৈ মই কৰি আছোঁ টানি টানি কৰিলে আপোনাৰ স্কিনৰ ৰিংকলছ কেইটা সব গুচি যাব ৰিংকলছ নপৰিব এইটো কাৰণে মই লাহে লাহে মানে কৰা নাই স্পীডত কৈছোঁ আপোনালোকে অকণমান লাহে লাহে কৰিব মাছাজটো তাৰপিছতে কৰি কৰি চাব একদম বগা হৈ যাব আমাৰ যিটো কফি পেক লগাইছিলোঁ কফিটো একদম বগা হৈ আহিব তাৰপিছত সেম প্ৰচেছত আকৌ মুখখন মুচিব লাগিব তেনেকৈ টাৱেলটো তিয়াই পিনি মুচিব লাগিব সেইটো মুচোৱাৰ পাছত চব কিমান বগা হৈ গৈছে স্কিনটো বহুত ধুনীয়া হৈ যায় বহুত বগা হৈ যায় বহুতেই ভাল ৰিজাল্ট দিয়ে এইটো একদম আপোনালোকে কিন্তু এইটো কৰি চাব আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনালোকে কেনেকুৱা পালে তো আজি যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তো ফেচবুকত মোক ফ'ল' কৰিবলৈ নাপাহৰিব তো আজিলৈ টাটা বাই বাই